মানিকপুৰৰ মানস হণ্ডা শ্ব'ৰুমত চুৰিকাণ্ড। যোৱা নিশা বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত মানস হণ্ডা শ্ব'ৰুমত সংঘটিত হয় এক চুৰিকাণ্ড। শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী তথা কৰ্মচাৰীয়ে আমাক জানিবলৈ দিয়া অনুসৰি যোৱা নিশা প্ৰায় ১:৩০ বজাত চোৰে শ্ব'ৰুমটোৰ সন্মুখৰ লোহাৰ ছাটাৰৰ তলা ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হোৱাৰ পাছত পাছফালৰ টিনপাতৰ বেৰ ভাঙি পাছফালৰ দুৱাৰৰ তলা ভাঙি শ্ব'ৰুমটোৰ ৰান্ধনীশালত প্ৰৱেশ কৰে আৰু ৰান্ধনীশালৰ কিছু সামগ্ৰীৰ লগতে ৰান্ধনীশালৰ বিচনাত থকা শ্ব'ৰুমটোৰ কৰ্মচাৰী তপন পদ্দাৰৰ মানি বেগৰ পৰা নগদ প্ৰায় ৪,০০০ টকালৈ উধাও হয়। উল্লেখ্য যে চোৰে সন্মুখৰ ছাটাৰৰ তলা ভঙা ইত্যাদি কিছু দৃশ্যাংশ বন্দী হৈছে শ্ব'ৰুমটোৰ CCTV কেমেৰাত। নমস্কাৰ, এটি দুখজনক বিষয়। আমাৰ মানিকপুৰ মানস অটা হণ্ডা শ্ব'ৰুম আমাৰ মেইন হাইৱেৰ নিচেই কাষতে আমাৰ যোৱা ৰাতি ১:৩০ বজাত আমাৰ এখন ছাটাৰ ভাঙি কিনে তালা ভাঙি কিনে এইটো আমাৰ ছাটাৰটো উঠাই দিয়ে, দাঙি দিয়ে আৰু তেওঁলোকে এই গ্লাছটো ভাঙিবৰ কাৰণে ইয়াতে লৰ অস্ত্ৰৰে তেওঁলোকে আঘাত কৰে। তেওঁলোকে ভাঙিব পৰা নাই। তাৰপিছত তেওঁলোকে আমাৰ যিটো পিছপিনে যিখন দৰ আছে এই দৰৰ পিছপিনেদি সোমাই যায়। সোমাই কিনে আমাৰ কিটচেনৰ কিছু সামগ্ৰী তেওঁলোকে লৈ যায় আৰু যিখন মোৰ পেণ্টত মোৰ পাৰ্চ আছিলে, পাৰ্চত কিছু ধন আছিলে প্ৰায় ৪,০০০ মান টকা, সেইখিনি টকা তেওঁলোকে লৈ যায়। এইটো আমাৰ কিটচেন ৰুম হয়। এইপিনেদি চোৰটো সোমাইছে। এইটো টিনৰ বেৰ আছে, টিনৰ বেৰটো কাটি কিনে সোমাই কিনে আমাৰ যিটো কিটচেনৰ এইটো কাঠৰে দৰ এইখন ইয়াতে আছিলে, এই লকটো ছিঙি কিনে ইয়াতে ভিতৰত সোমাইছে। মই যেতিয়া শাৰী পোৱাৰ পিছত তেওঁলোকে গুচি যায়। আমি জনা নাই, জনাম। এইটো কথা কওঁ যে আমাৰ মানিকপুৰবাসীৰ সদায় পৰহি ৰাতিও আমাৰ খৰিবাৰীত চুৰ হৈছে। মানুহবিলাকে যাতে সজাগ হৈ থাকে আৰু আমাৰ আৰক্ষী আমাৰ শ্ব'ৰুমৰ পৰা ১৫০ মিটাৰমান দূৰ হ'ব। আৰক্ষীকে মই জনাওঁ তেওঁলোকে যাতে সতৰ্ক হয় বা চকু দিয়ে। আৰু আমাৰ যিহেতু আমাৰ CC কেমেৰা লগোৱা আছে আৰু CC কেমেৰাত ২টা আমি ফুটেজ পাইছোঁ। মানিকপুৰৰ পৰা উদয়ন ধৰি বহুত নিউজ টাইম 3।